সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে দেখিছিলে মই ৰন্ধন প্ৰতিযোগিতাত বিচাৰক হিচাপে যোৱা ভিডিঅ'টো আৰু তাত কি হ'ল আপোনালোকক দেখুওৱা নহ'লেই নহয়। এয়া প্ৰথমতে এয়া মীনাক্ষী বৰুৱা অৰ্গেনাইজাৰ, যিহেতু তেখেতলোকৰ কিছুমান নিয়ম আছে। প্ৰথমতে বন্তি প্ৰজ্বলনৰ কাম আছে, তাই কৈ আছে যিহেতু তেখেতলোকৰ প্ৰেচিডেণ্টে এয়া বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছে। ব'লক তেনেহ'লে আমি বন্তি প্ৰজ্বলন কৰি লওঁ। আৰু বন্তি প্ৰজ্বলন হৈ গ'ল। এয়া তেখেতলোকৰ ছেক্ৰেটেৰী আৰু প্ৰথমতে তেখেতলোকৰ প্ৰেচিডেণ্টে যিহেতু বন্তি প্ৰজ্বলন কৰিলে, তেখেতক এখন গামোচা ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে আৰু তাৰ পাছতে তেখেত নিজৰ বক্তব্য আগবঢ়ালে। এজ এ প্ৰেচিডেণ্ট হিচাপে যিখিনি ক'ব লাগে মন্তব্য আগবঢ়ালে। আৰু এয়া প্ৰেচিডেণ্টে নিজৰ মন্তব্য আগবঢ়োৱাৰ পাছতে আমাৰ বিচাৰকসকলকো তেওঁলোকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। ব'লক তেনেহ'লে আমি সম্বৰ্ধনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। সম্বৰ্ধনা জনাব আমাৰ বিজু সৰুজ্যোতি মহিলা সমিতিৰ সদস্য লাৱণ্য ভূঞা। আমাৰ বিজু সৰুজ্যোতি মহিলা সমিতিৰ সক্ৰিয় সম্বৰ্ধনাৰ পাছতে মোকো মনৰ দুআষাৰ ক'বলৈ ক'লে আৰু ময়ো দুআষাৰ ক'লোঁ। তাৰ পাছতে আৰু দুগৰাকী আমাৰ লগত বিচাৰক আছিলে, এগৰাকী বিচাৰক আৰু তেখেতলোককো এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনালে। এয়া ডেইজি বা আমাৰ মেইন বিচাৰক, তেখেতকো ফুলাম গামোচাৰ সম্বৰ্ধনা জনালে। গোটেইখিনি মই কেপচাৰ কৰিব পৰা নাই, ল'ৰাই যিখিনি কেপচাৰ কৰিছে তেনেকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু শেষত আমাৰ হাতত এয়া আহি গ'ল বহি, আমি এতিয়া বিচাৰ কৰিব লাগে আৰু আমি আটাইকেইগৰাকীয়ে কথা পাতি লৈছোঁ কেনেকৈ বিচাৰ কৰিম, কেনেকুৱা ধৰণে। প্ৰথমতে আমি নিমখীয়া যিটো আনিছিলে, নিমখীয়া যিটো ডিছ আনিছিলে, সেই ডিছটো প্ৰথমতে আমি বিচাৰ কৰিম বুলি সিদ্ধান্ত ল'লোঁ আৰু এয়া আগবাঢ়িছোঁ নিমখীয়া ডিছৰ মানে বিচাৰৰ কাৰণে। খুব ভাল লাগিলে আচলতে অনুষ্ঠানটোত উপস্থিত থাকি। আমাৰ মহিলাসকলে যে ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে, ৰান্ধিছে, তাৰ উপৰিও ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে, মানে একদম স্তম্ভিত হৈ গৈছোঁ। মানে খুব ভাল লাগিছে দেখি পেলাই আৰু বহুত নজনা কথা শিকিলোঁ। প্ৰথমতে আমাৰ ডেইজি বাই খাই চালে, তেখেত আমাৰ মেইন বিচাৰক, তেখেতে বহুত ডাঙৰ ৰন্ধন প্ৰতিযোগিতাত বিচাৰ কৰিছে আৰু ময়ো কিবাকিবি প্ৰশ্ন সুধি আছোঁ, যিহেতু ময়ো দুই এখন বহুত কৰা নাই, কিন্তু মই 2-3খনমানহে আগতে বিচাৰ কৰিছিলোঁ, 3খনমান কৰিছোঁ এনেকুৱা ৰন্ধন প্ৰতিযোগিতা। আৰু এইখিনি মোক সুবিধা দিলে কৰিবৰ কাৰণে আৰু শিকিলোঁ বহুতখিনি আৰু খুব ভাল লাগিলে। আচলতে আমাৰ 3গৰাকী বিচাৰকৰ একদম মনবোৰ মিলি গৈছিলে আৰু খাইছোঁ আৰু খাবতো লাগিবই। বহুতে মোক কৈ আছিলে যে আপোনালোকে ইমান খাইছে আগৰ এটা ভিডিঅ'ত মই ৰিলছ এটা দিওঁতে, কিন্তু খাবতো লাগিবই নহয়নে। নেখালে তেওঁলোকে বহুত বেছি বেয়া পায়, যিহেতু তেওঁলোকে খুব ধুনীয়াকৈ লৈ আহে আৰু এই যে আনে কিবা এটা পাম বুলি ধুনীয়াকৈ ৰান্ধি মেলি আনে। আমি টেষ্ট নকৰাকৈ কেনেকৈ মানে তেওঁলোকক বিচাৰটো কৰিম, টেষ্টটো কৰিবই লাগিব। গতিকে যিমানখিনি পাৰিছোঁ টেষ্ট কৰিছোঁ আৰু মানে গুণাগুণখিনি চাবলৈ চেষ্টা কৰিছোঁ আৰু গোটেইখিনি বস্তু টেষ্ট কৰি পেলাই আমি যিহেতু মাৰ্কছটো দিব লাগিব, গতিকে টেষ্ট কৰিব লাগিব। আপোনালোকে আকৌ ঢেৰ খাইছোঁ বুলি কৈ নিদিব দেই। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই আনিছে, মানে আচৰিত আৰু মানে মই খুব ভাল পাইছোঁ আৰু মহিলাসকলক ধন্যবাদ দিছোঁ। বিশেষকৈ মানে আমাৰ মহিলাসকলে ঘৰত কাম বন কৰিও যে এনেকৈ ওলাই আহিছে, সেইটো কাৰণে বহুত তেওঁলোকক ধন্যবাদ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে। আৰু বিশেষকৈ বিষ্ণুজ্যোতি মহিলা সমিতিক বহুত ধন্যবাদ। আমাৰ মহিলাসকলক এনেকুৱা সুন্দৰ এখন মঞ্চ দিছে আৰু এয়া দেখিছেনে খাইছোঁ, মানে একদম টেষ্ট লৈ আছোঁ। খুব মানে ভাল লাগিছে। আচলতে বেছি খোৱা নাই দেই, আমি অলপহে খাইছোঁ, 1 চামুচ আৰু 1 চামুচ খাই সেইদিনাখন আমাৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছিলে আৰু বহুতে ফটো লৈ আছে ধুনীয়াকৈ। আৰু যিসকল প্ৰতিযোগী আহিছিলে তেখেতলোকে কিন্তু নেখালে বেয়া পায় দেই, এইটো খাওক সেইটো খাওক বুলি নিচেই যাচি দিছে। আমি যদি নেখাওঁ আমিনো বিচাৰ কৰিম কেনেকৈ, নহয়নে। গতিকে খাবলৈ বাধ্য হৈ গৈছোঁ আৰু বিভিন্ন মানে
ৰেচিপি বনাই আনিছিলে আৰু তো মানে কি যে বনাই আনিছিলে নহয় মই এতিয়া নামেই পাহৰি গৈছোঁ এডিট কৰাৰ সময়ত বিশেষকৈ মানে মই খাইছিলোঁ এটা দেই কলডিল আৰু মুৰ্গী মাংস এইটো মই ভাল পাইছিলোঁ তাৰপাছত মাছৰ টেঙা এগৰাকীয়ে আনিছিলে সেই ডিছখন কিন্তু বহুত বেছি ধুনীয়া আছিলে তেখেতে বোধ কৰোঁ ফাৰ্ষ্টেই পাইছে নেকি আমাৰ যিটো তাতে নামবিলাক দিয়া নাছিলে নাম্বাৰহে দিয়া আছিলে গতিকে কোনে কি পাইছে এতিয়া এই মুহূৰ্তত মই ক'ব নোৱাৰিম কিন্তু মাছৰ টেঙা এগৰাকীয়ে বনাই আনিছিলে খুব ধুনীয়া হৈছে আৰু এই বাইদেউগৰাকীয়ে যিটো আমি এতিয়া খাই আছোঁ তেখেতেও কিন্তু খুব ধুনীয়াকৈ বনাই আনিছিলে মানে বনাই আনিছিলে নহয় ৰান্ধি আনিছিলে দেই আপোনালোকে আকৌ বনাইছে বুলি ক'লে খং কৰিব ৰান্ধি আনিছিলে খুব ধুনীয়াকৈ প্ৰতিটো ডিছৰ কথা এতিয়া মই এই মুহূৰ্তত ক'ব নোৱাৰিম ইমানখিনি মনত নাই যিহেতু বহুত ডিছ চালোঁ ন আৰু এই বাইদেউগৰাকীয়ে আকৌ দেখিছেনে ইমান মানে বয়স হৈছে তথাপিতো যে ইমান উৎসাহ ইয়াত জইন কৰিবৰ কাৰণে সেইকাৰণে মই মানে বহুত ভাল লাগিছে নেখাই নোৱাৰিছোঁ মানে খাবলৈ মন নাথাকিলেও মানে তেখেতলোকক আনন্দ দিবলৈকে খাইছোঁ আৰু এইগৰাকীও খুব ধুনীয়াকৈ থালিখন সজাই আনিছিলে আৰু কণীৰ পৰা বনাইছে কণীৰ পৰা বনোৱা পনীৰ খুব ভাল লাগিলে খাই পেলাই টেষ্ট কৰিলোঁ সঁচাকৈ খুব ধুনীয়া বনাইছিলে বাৰে বাৰে বনাইছিলে বুলি কৈছিলোঁ ৰান্ধিছিলে আৰু এইগৰাকীয়ে কিবা চৰবত আনিছিলে দেই ভীমকলৰ তেখেতৰ মানে বস্তুখিনি মই ইমান এটা হেৰি নাপালোঁ তথাপিতো আনিছে যে সেইটো কাৰণে ধন্যবাদ দেই আনিছে যে আৰু যি আনিছে কিন্তু মই খাইছোঁ নহ'লে তেখেতলোকে মনত বেয়া পায় ন মানে যি আনিছে তেখেতলোকে যাচিছে সেইখিনি কিন্তু মই খাবলৈ চেষ্টা কৰিছোঁ আৰু এইগৰাকী আকৌ অকণমান দেৰিকৈ আহিছিলে মানে তেনেকৈ সজোৱাই নাছিলে আমি যাওঁতে চাবলৈ যাওঁতে সজোৱা নাছিলে গতিকে তেখেতৰ আমি জাজমেণ্টটো নকৰিলোঁ আৰু এইগৰাকীও কিন্তু বৰ ধুনীয়া আনিছিলে দেই তেখেতৰ মানে থালিখনো বৰ ধুনীয়া আছিলে আৰু এনেকৈ চাই আছোঁ আৰু দেখিছেনে দৌৰাদৌৰিকৈ দিয়ে নহয় খাবলৈ নেখালেই নহ'ব লগতে নম্বৰ দিব লাগিব অকল খালেতো নহ'ব খাই নম্বৰ দি গৈ আছোঁ আৰু টেষ্ট কৰি আছোঁ নম্বৰ দিছোঁ আৰু আমাৰ ডেজি বায়ো টেষ্ট কৰি আছে লগৰগৰাকী মই নামটো পাহৰি গৈছোঁ দেই কি নাম আছিলে তাইও খুব ধুনীয়াকৈ বাৰু মানে বিচাৰটো কৰিছে আৰু এইগৰাকীও খুব ধুনীয়া আনিছিলে বাটাৰ নান আনিছিলে আৰু চিকেন বাটাৰ মছলা আনিছিলে আৰু দালিখিনি কিন্তু বিৰাট টেষ্টি আছিলে তেখেতে মানে নামানে খাবই লাগিব মানে কৈছে খাই চাবই লাগিব অকণমান হ'লেও খাওক মই বোলো অকণমানহে খাম বেছি নাখাওঁ গতিকে খালেহে গম পাম নহয় যে টেষ্টটো এইকাৰণে খাই আছোঁ আৰু এইগৰাকীও কিন্তু বৰ ধুনীয়া আনিছিলে এখেতে মানে আনিছিলে বাটাৰ নান আৰু বাটাৰ চিকেন মছলা খুব ধুনীয়া মানে কম্বিনেশ্যন খুব টেষ্টি হৈছিলে খাবলৈ লগতে এটা খুব ধুনীয়া দালি আনিছিলে দেই মই দালিটোৰ নামটো এতিয়া পাহৰি গৈছোঁ আৰু দালিটো তেখেতে মোক কৈছে যে খাই চাওক বাইদেউ কিন্তু মোৰ খাবলৈ ইচ্ছা নাই তথাপিতো খাইছোঁ আৰু উপায় নাই যিহেতু নম্বৰ দিব লাগিব আৰু শেষত ল'ৰাকো অকণমান দিছোঁ খাবলৈ ল'ৰাই টেষ্ট কৰিছে যিহেতু সি কেমেৰা ধৰি আছে ন তাৰো বহুত কষ্ট হৈছে তাক আকৌ মই সিদিনাখন বাহিৰত খোৱা কথা আছিলে আৰু তাৰো খাই পেট ভৰি গ'লগৈ আৰু সিও খাই চালে খুব ধুনীয়া হৈছে বুলি কৈছে সিও খুব ধুনীয়া হৈছিলে কিন্তু দেই মই মানে সুধিবলৈ বাধ্য হৈ গৈছোঁ ঘৰত বনাইছে নে কিনি আনিছে আৰু এইফালে বিনাকি তাইও খাইছে তাই কিন্তু বহুত মানে ডাঙৰ মাংসই খাইছে দেখোন মই দেখাই নাপালোঁ মই মানে ব্যস্ত হৈ থাকোঁতে মানে কোনে কি খাইছে কি হৈছে ধৰিব পৰা নাই মোৰ কথা হ'ল কি ভালকৈ জাজমেণ্টটো কৰিব লাগে পাৰফেক্ট জাজমেণ্ট কৰিব লাগে সেই টেনশ্যনত থাকোঁতে মোৰ সঁচাকৈ খোৱা নহ'ল শেষত নম্বৰ দিছোঁ নম্বৰটো দিবই লাগিব নহয়নে নম্বৰ নিদিলে নহ'ব আৰু এইখন হৈছে নৰ্থ ইণ্ডিয়ান ডিছ আছিল নেকি এগৰাকী পাঞ্জাবী হয় আৰু খুব ধুনীয়া আনিছিলে দেই এই চোলা ভটৰা আনিছিলে চলে আৰু ভটৰা আৰু বিভিন্ন বস্তু আনিছে মানে মই মানে ইমানখিনি খাবই নোৱাৰিলোঁ অলপ খাই পেলাই মানে ভাল লাগিছে তেখেতে কিন্তু প্ৰাইজ পাইছিলে দেই খুব ধুনীয়া হৈছিলে তেখেতে মানে খুব আদৰ যত্ন কৰি দিছে বাইদেউ খাওক বুলি মইহে খাব নোৱাৰিলোঁ পাছত মনটো ইমান বেয়া লাগিছে ভিডিঅ'টো এডিট কৰি থাকোঁতে একদম মানে লোভ লাগি গৈছে ইছৰাম কিয় নেখালোঁ এনেকুৱা নিচিনা লাগি গৈছে জানেনে মোক কৈ আছে কেনেকৈ ৰান্ধিছিলে কি কৰিছিলে গোটেইখিনি কৈ আছে আৰু তেখেতৰ থালিখনতো খাই পেলাই নম্বৰ দিছোঁ দেই তেখেতে পাইছে কিন্তু আৰু পানী খাই লৈছোঁ ৰ'ব একেবাৰে ভাগৰ লাগি গৈছিলে আৰু হৈছে আকৌ চাটনি বিভিন্ন চাটনি আনিছে মানে মই কি ক'ম আৰু মানে পটলৰ চাটনি আনিছিলে কচুপাতৰ চাটনি আৰু ধনিয়া পদিনা চাটনিখিনি বহুত টেষ্টি হৈছিলে কিন্তু চাটনি খাই মোৰ একেবাৰে পেট ফুৰি গ'লগৈ মানে কিন্তু চাটনি খালোঁ তেখেতে নামানে মানে সেইটোৱে মানে টেষ্ট কৰিবই লাগিব দেখিছেনে চাটনি খাই আছোঁ সঁচাকৈ চাটনি কিন্তু বহুত টেষ্টি হৈছিলে কিন্তু চাটনি মই বাৰু ভাল পাওঁ চাটনি লাভাৰ হয় গতিকে খালোঁ গোটেইকেইটা চাটনি খালোঁ চালোঁ আৰু এতিয়ালৈকে মিঠা টেষ্ট কৰাই নাই নহয় এতিয়া নিমখীয়াহে কৰি আছোঁ মিঠা পাছত আহিব দেই মিঠাটো আপোনালোকক বেলেগকৈ দেখুৱাম আৰু শেষত আহিলে পিজ্জা
পিজ্জা কিন্তু মই বৰ এটা খাই ভাল নাপাওঁ, তথাপিতো কিন্তু পিজ্জাটো খুব ধুনীয়াকৈ বনাইছিলে আৰু খুব টেষ্টি হৈছিলে, একেবাৰে হোটেলৰ নিচিনা, হোটেলতকৈ কোনো গুণে কম নহয়। মই কৈছোঁ নহয় মানে কি কম মানে আপোনালোকে চাবই নে খাবই এনেকুৱা নিচিনা লাগিছে। তথাপিতো মই বোলো অকণমান টেষ্ট কৰোঁ, যিহেতু নম্বৰটো দিব লাগিব। এয়া অৰেগেনো ঢালি দিছে আৰু তেখেতে চিলি ফ্লেক্স দিব বিচাৰিছিলে। মই বোলো চিলি ফ্লেক্স নালাগে, পেট পুৰি গৈছে খাই খাই, আৰু মই বোলো হ'ব আৰু নালাগে। তাৰপিছত বোলো অকণমান বোলো ল'ৰাকো দিওঁ, ল'ৰাই যদি পিজ্জা খাই ভাল পায়, আৰু সি কৈ আছে পিজ্জাটো বিৰাট ভাল হৈছে, বিৰাট ভাল হৈছে, কিন্তু পিজ্জাটোত তুমি নম্বৰ দিবা। সি ভয় খাইছে মই পিজ্জাত নম্বৰ নিদিম বুলি, কিন্তু মই তেনেকুৱা নহয়, মই যে খাই বেয়া পাওঁ বুলিয়ে যে নম্বৰ নিদিম তেনেকুৱা কোনো কথা নাই। সি টেষ্ট কৰিলে আৰু বিৰাট ভাল পাইছে বুলি একেবাৰে ৰিভিউ দি আছে। মই মিউট কৰি দিছোঁ চাউণ্ডটো, যিহেতু দীঘলীয়া হৈ যাব নহয়নে, আৰু তাতে অলপ গানো বাজি আছে, গতিকে দিবলৈ চেষ্টা কৰিছে আৰু খালে, সিও খালে আৰু খুব ভাল লাগিলে। আৰু শেষত এইগৰাকী প্ৰতিযোগী, এইগৰাকী আকৌ নম্বৰটো অলপমান খেলি মেলি হৈছিলে, 13 কিবা খেলি মেলি হৈছিলে। তাৰপাছত আমি ক'লোঁ যে 13 যিহেতু দুটা হৈছিলে, তেখেতক 17টো দিয়া হ'ল, লাষ্ট নাম্বাৰটো দিয়া হ'ল। আৰু লাষ্টত এইগৰাকী ওচৰলৈ আহিছোঁ, এখেতেও কিন্তু খুব ধুনীয়া থালিখন আনিছিলে, কলডিলৰ আৰু মুৰ্গী মাংস খুব ভাল লাগিছিলে, আৰু এইটো জাতিলাও ক্ষীৰ আনিছিলে। এইখিনি লাষ্ট ডিছ আছিলে, লাষ্ট খালোঁ এয়া খুব ধুনীয়াকৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। এইখন যিহেতু লাষ্ট এই প্ৰতিযোগী আছিলে, তেওঁ 17 নম্বৰ প্ৰতিযোগী দেই। আমি তেখেতৰ থালিখনো টেষ্ট কৰিছিলোঁ আৰু খুবেই ধুনীয়া হৈছিলে, যিহেতু চবেই ধুনীয়াকৈ আনিছে, একছে বৰকে এক। মই কৈছোঁ নহয় কোনো গুণে কম নহয়, একছে বৰকে এক, কোনো গুণে কম নহয়। আৰু এইগৰাকী মই চিকেন বিৰিয়ানী আনিছিলোঁ, এইগৰাকী মই খাবলৈ আহিছোঁ দেই এতিয়া। আগতে মই চাই গ'লোঁ আৰু মই বোলো এতিয়া অকণ খাই লওঁ ভালকৈ, যিহেতু মানে মানুহবোৰে চবেই খালেই, আমাৰ বিচাৰককেইজনেও খায়েই গুচি গ'ল, নম্বৰ চম্বৰ দিয়েই গুচি গ'ল, আৰু মই বোলো খাবলৈ নাপালোৱেই। গতিকে লাষ্টত আহিছোঁ, দৌৰাদৌৰিকৈ খাবলৈ আহিছোঁ। খুব ধুনীয়া বনাইছিলে গোটেইখিনি ডিছ, মানে একদম পাৰফেক্ট ডিছ। মানে মোৰ এনেকুৱা লাগিছে যে হোটেলৰ পৰা কিনি আনিছে, আৰু দেখিছেনে গোটেইবিলাকে দৌৰাদৌৰিকৈ লৈছে খাবলৈ। আৰু যিকেইজন প্ৰতিযোগী আছিলে, যিকেইগৰাকী, তেখেতলোকে একদম ধাম ধুম খাইছেহি। মই মানে খাবলৈকে নাপালোঁ জানেনে। আৰু যি কি নহওক বাৰু অকণমান খালোঁ, লাষ্টত বোলো ল'ৰাক অকণমান দিওঁ, সি যিহেতু ইমান কষ্ট কৰি আছে, কেমেৰা ধৰি আছে। আৰু এইগৰাকী স্পনচৰ আছিলে নেক্সট তেখেতেও আহিছে। মানে এই বিৰিয়ানীৰ কাৰণে কিন্তু বিৰাট হেতাৰ পৰা লাগিছিলে দেই। কি ক'ম আৰু মানে মই মানে খাম বুলি ভাবিও খাবলৈ নহ'ল। তাৰপাছত মই ভিডিঅ'টো এডিট কৰি থাকোঁতে ভাবিছোঁ কিয়নো নাখালোঁ, আৰু ভিডিঅ'টো ইমানতে শেষ হৈ গ'ল। আৰু এইগৰাকীৰ লগত কথা পাতিছোঁ, তেখেত মোৰ ফ'ল'ৱাৰো হয় বাৰু। তেখেতৰ লাষ্ট প্ৰতিযোগী আছিলে, যিহেতু 17 নম্বৰ প্ৰতিযোগী, এখেত যিহেতু অন্তিম প্ৰতিযোগী আছিলে। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, নিমখীয়া ভিডিঅ'টো। নতুন মিঠা ভিডিঅ' এটালৈ পুনৰ আহি আহিছোঁ। বাই বাই, ধন্যবাদ।